ভগৱন্তৰ চৈতন্য মূৰ্তি বা সমস্ত ভক্তিমাতৃ আইসকল, দেশৰ ধৰণী ভাবি ভৱিষ্যতৰ অধিকাৰী মোৰ অতি সুৰহিত যুৱবন্ধুসকল, কণ কণ শিশুসকল, মইনাসকল, আমি সকলোৰে চৰণত আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আজি এটি অতি মহান আৰু সাত্বিক অনুষ্ঠান, বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত পাঠ, শ্ৰৱণ আৰু কীৰ্তন। আমাৰ নিচিনা অভাজনক আপোনাভাৱে এই গুৰু দায়িত্বভাগ অৰ্পণ কৰিছে, আমি ইয়াৰ পাত্ৰ নহওঁ। ইয়াৰ যোগীন্দ্ৰ মুনীন্দ্ৰ মহামুনি শুকদেৱৰ আসন। এই আসনত ভকতসকলে আশীৰ্বাদ কৰি আমাক ইয়াত উপবিষ্ট কৰাইছে আৰু আপোনাসৱৰ আশীষ আৰু চৰণৰ ধূলি শিৰত লৈ এই আসনলৈ আহিছোঁ আৰু সবাৰ চৰণত পুনৰবাৰ সেৱা নিবেদন কৰি আমি পাঠলৈ আগবাঢ়িছোঁ। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম সচ্চিদানন্দ ৰূপায় বিশ্বোৎপত্তা দেহেতমে তাপত্ৰয় বিনাশায় শ্রীকৃষ্ণ ইয়ম নমঃ শ্রীকৃষ্ণ ইয়ম নমঃ শ্রীকৃষ্ণ ইয়ম নমঃ। ও ভগৱতে বাসুদেৱায় সকল নিগম কল্পতৰু তার ফলম ভাগৱত হুকম সেয়াই ভূমিত ভৈলবী দিত ৰহত চতুৰ যিটো জানা কৃষ্ণ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয় অমৃত
পৰম সন্তোষে পিয়ুক ৰসয়মৃতা চাৰি বেদ অষ্টাদশ পুৰাণ যতে শাস্ত্ৰ পৰম বেদান্ত ভাগৱত সনক সনন্দ মুনি যোগ জ্ঞান বিচাৰিয়া উদ্ধাৰিলা তাৰ সাৰ তত্ত্ব উদ্ধাৰিলা তাৰ সাৰ তত্ত্ব কৃষ্ণ হৰি কৃষ্ণ পৰম সেৱাভাজন বাপসকল, আই মাতৃসকল, আজি আমি এই বৈকুণ্ঠৰ কল্পতৰু পুৰাণৰ সূৰ্য বেদান্তৰ সাৰ মহন্ত পুৰাণ শ্ৰীমদ ভাগৱত শ্ৰৱণৰ কাৰণে সকলো একত্ৰিত হৈছোঁ। এয়া আমাৰ পৰম ভাগ্য, কোটি জনমৰ সঞ্চিত পুণ্যৰ ফল। ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে ভাগ্যৰ প্ৰয়োজন আছে। ভাগ্যহীনজনে কৃষ্ণ কথা শুনিব নোৱাৰে। এয়া গুৰুজনাৰ বাণী। কৰা পান ফল এইটো উজাৰ আছে ভাগ্য যিটো ৰস বিভাৱনত চতুৰ সাধু সংগে যত্ন কৰি কৃষ্ণ কথা কৰ্ণ ভৰি সমস্ত আপদ কৰা দূৰ। কৰা পান ফল এইটো যাৰ আছে ভাগ্য যিটো, যাৰ ভাগ্য আছে সিহে ভাগৱতৰ ফল অমৃত ৰস পান কৰিব পাৰে। তেনেহ'লে আমি সকলোবিলাক ভাগ্যৱান। আপোনালোকে আজি সিদ্ধান্তটো নিজেই কৰক, গুৰুজনাৰ এই মহাবাণী যে আমি সকলো ভাগ্যৱান লোক। আৰু জগতত ভাগ্যহীন লোকো আছে, কিন্তু ভাগৱত শুনিব নোপোৱা ভাগ্যশূন্য ভাগ্যহীন লোক আছে। ভাগ্যশূন্য কোনসকল? হৰি কীৰ্তনত নিদিলে চিত সিটো ভাগ্য শূন্য হৈল বঞ্চিত। হৰিৰ নামৰ কীৰ্তন সুখ নজানে যিজনে হৰি বিমুখ। ভাগ্যশূন্য কোন? যে হৰি কীৰ্তনত চিত্ত দিব পৰা নাই। সেই ভাগ্যশূন্য ভাগ্যহীনজনে সংসাৰ জনিত পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জননী যথৰে শয়নম। সংসাৰ জনিত বাৰম্বাৰ আয়াজাত কৰি থাকিব লাগে। এই যে আমি সংসাৰত বাৰ বাৰ আহি আছোঁ, বাৰ বাৰ গৈ আছোঁ, জন্ম নিবাৰণ কৰিবৰ কাৰণে, জনম মৰণ দুখ দূৰ কৰিবৰ কাৰণে আমি ভাগৱত শ্ৰৱণ কৰিব লাগে। গুৰুজনাই কীৰ্তন ঘোষাৰ পেদস্তুতিত এই মহাবাণী কৈছে, শুনিয়ক বুধ জন অ জনম মৰণ দুখ
তৰিবাকত যাৰ ইচ্ছা আছে ও গোবিন্দৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰা অন্তকে শত ধৰিয়া আছে। আমাক সকলোকে সম্বোধন কৰি গুৰুজনাই কৈছে, হে গুণী জ্ঞানীসকল, জনম মৰণৰ দুখ যদি তোমাৰ আঁতৰ হ'বৰ বাবে ইচ্ছা আছে, জন্ম যন্ত্ৰণা মৃত্যু যন্ত্ৰণাৰ পৰা যদি তুমি হাত সাৰিবৰ কাৰণে ইচ্ছা আছে, তেনেহ'লে গোবিন্দৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰা। কাৰণ তোমাক অন্তক মৃত্যুবাঘে চুলিত ধৰিয়ে আছে, তাৰ পৰা ৰক্ষা পাব লাগিব। সেইকাৰণে আজি আমি ইয়াত ভাগৱত শ্ৰৱণ কৰিম। আমাৰ দুখবিলাক দূৰ কৰিব লাগিব। সংসাৰত বহুত দুখ আছে, কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি বিষয়ৰ দুখ যত হবে কৰিবে কহত ও হৰি ভকতৰ সংগে ধৰি। বিষয়ৰ যিমান দুখ আছে সেই দুখবিলাক অৱসান হ'বৰ কাৰণে আমি কৃষ্ণ কথা শুনিব লাগে, ঈশ্বৰৰ কথা শুনিব লাগে। কাৰণ কৃষ্ণ কথা শুনাৰ লগে লগে আমাৰ মনৰ পৰা দুৰ্বাসনাবিলাক, দুশ্চিন্তাবিলাক, দুৰ্ভাৱনাবিলাক নাইকিয়া হৈ যায়। প্ৰবিষ্ট কৰ্ণ ৰন্ধ্ৰেণ চানাং ভাবু সৰোৰুহম ধুনতি সমলং কৃষ্ণ চলিলৈশ্য যথাস্বৰত। ভাগৱতৰ ২য় স্কন্ধত কৈছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতী নিৰ্মল কৰ। আমি এই কৰ্ণপথেৰে যেতিয়া ভগৱন্তৰ কথা শুনিম, কথা শুনোতে শুনোতে আমি মনৰ দুৰ্বাসনাবিলাক দূৰ কৰিব পাৰিম। দুৰ্বাসনা হৰে সমস্তই, দুৰ্বাসনাবিলাক হৰণ হৈ যায়। এতিয়া দুৰ্বাসনাবিলাকনো কেনেকুৱা আপোনালোকে সকলোৱে জানে। দুৰ্বাসনাৰ আকৃতি কলেবৰ কেনেকুৱা। আমাৰ মনত সকলোৰে দুটা বাসনা থাকে, এটা দুৰ্বাসনা আৰু এটা কুবাসনা। দুৰ্বাসনাই আমাক জীৱনটোক নিশেষ কৰি পেলায়। এই দুৰ্বাসনাবিলাক কেনেকুৱা? দুৰ্বাসনা মানে বেয়া বাসনা, কুচিন্তা, কুভাৱনা। এইবিলাক ইয়াৰ আকৃতি প্ৰকৃতি কেনেকুৱা? মাধৱ পুৰুষে কৈছে দুৰ্বাসনাবিলাক বৰ বলশালী, শক্তিশালী। মহাবলৱন্ত দুৰ্বাসনা ঘোৰ হৰি 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 ঐ আমাৰ মনক তেজিয়া দূৰণ যায়। দুৰ্বাসনাবিলাক তেনেকুৱা মহাবলৱন্ত, আৰু আমাৰ মনৰ পৰা দূৰ হ'ব নোখোজে। মনত খুপুনি বান্ধি থৈছে। দুৰ্বাসনাবিলাক অনবৰতে আহি থাকে। আৰু এই দুৰ্বাসনা ক'ত আহে? দুৰ্বাৰ দুসংগ ও দুৰ্বাসনা দুষ্ট হৰি 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 হৰিয়ে অনাদি উবিদ্যা আপুনি ভুইলো মোহিত। দুৰ্বাৰ দুসংগ দুৰ্বাসনা দুষ্ট। দুৰ্বাৰ মানে দুৰ্দমনী, অধন্য, বাৰ বাৰ আহি থকা বাসনা, ৰোধ হ'ব নোখোজা বাসনা। এই দুৰ্বাসনা ক'ত হয়? দুষ্টৰ সংগত হয়, দুসংগত হয়। দুৰ্যোধন ইমান বেয়া নাছিল, দুসংগ শকুনি মামাই শেষ কৰি পেলালে। আপোনালোকে জানে কৈকেয়ী মাতা ইমান বেয়া নাছিল, কুজি মন্থৰাৰ দুসংগৰ বাবে কৈকেয়ীয়ে মন্থৰাৰ কুমন্ত্ৰণা শুনি ৰামৰ নিচিনা জগদীশ্বৰ ভগৱানক 14 বছৰ বনবাসলৈ নিক্ষেপ কৰিলে। দুটি সুযোগৰ দুটি সুবিধা লৈছে।
দশৰথ ৰজাৰ পৰা বৰ লয়। আপোনালোকে এই কথা জানে। কংস মহাৰাজ, শিশুপাল, দন্তবক্ৰ দুসংগৰ পাল্লাত পৰি বেয়া হৈ গ'ল। ইমানো বেয়া নাছিল। আপোনালোকে জানে, আমাৰ যুৱ বন্ধুসকলে সকলোৱে জানে, মোবাইল খুলিলে আজি কিছুদিনৰ পৰা এগৰাকী 22 বছৰীয়া যুৱকে এই যে কোটি কোটি টকাৰ কেলেংকাৰীত পৰিল ট্ৰেডিং মাৰ্কেটত। দুসংগ এগৰাকী, তেওঁ দুসংগৰ লগ লাগি এই অৱস্থাটো হ'লনে নহ'ল? এতিয়া এই দুসংগত দুৰ্বাসনা হয়, সুসংগত সুবাসনা হয়। সেইকাৰণে সিদ্ধান্ত কৰি গ্ৰন্থত কৈছে, মন এব মনুষ্যানাং কাৰণং বন্ধমোক্ষয় বন্ধায় বিষয়াসক্ত মুক্ত পুংসিবা শতম। ইয়াতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সৰলভাৱে ঘোষাত লিখিছে, সুবাসনা দুৰ্বাসনা দুই বন্ধৰ মোক্ষৰ মূল হেতু শুনা যে নমতে উপজয় পুৰুষত। সন্তৰ কৃপাত সুবাসনা, সুখে পুৰুষক পাৱে জনা, হৈ দুৰ্বাসনা সন্তৰ মনক ওপৰত। সুবাসনা ক'ত? সন্তৰ সংগত। আজি আমি সন্তৰ সংগ লৈছোঁ নহয়, সাধুৰ সংগ লৈছোঁ নহয়। এই সাধুৰ সংগত সুবাসনা হয়, ভাল চিন্তা হয়, ভাল কথা হয়, সৎ আলাপ হয়। আৰু দুসংগত দুশ্চিন্তা হয়, দুৰ্ভাৱনা হয়। আপোনালোকে নিজেই প্ৰমাণ চাব। আমাৰ গাঁওবিলাকত তেনেকুৱা ভাল মানুহ এগৰাকীও বেয়া হৈ যায় সংগৰ পাল্লাত পৰি, ভাল যুৱক এজনো বেয়া হৈ যায় সংগ দুখৰ কাৰণে। গীতাতো কৈছে, ধ্যাত বিষয়ান পুংস সংগস্তেষু পূজায়তে সংগচ্ছন জায়তে কামত কামত ক্ৰোধোভি জায়তে ক্ৰোধত ভবতি সন্মোহত স্মৃতি বিভ্রংসিতি স্মৃতি ভ্রংসাত বুদ্ধিনাশত প্ৰণশ্যতি। বিনাশ হৈ যায়। এই সংগই আমাক শেষ কৰিব পাৰে। সেইবাবে আমি আজি সুবাসনা, সন্তৰ কৃপাত সুবাসনা হয়। আজি সন্তসকলৰ সংগ লৈ পেলাই আমি সুবাসনাৰ উদয় কৰিব লাগিব। সুবাসনা যেতিয়া আহিব, দুৰ্বাসনা এনেই গুচি যাব, হয়নে? খুব মহেৰে কোঠালিটো ভৰ্তি আছে। মহবিলাক খেদিবৰ কাৰণে আমি যেনেকৈ এই অল আউট লগাই দিওঁ, কাৰেণ্ট শ্বৰ্ট কৰি পেলাই, সেই অল আউট দিয়াৰ লগে লগে চব অল আউট হৈ যায় নহয়। ঠিক আজিও আমি এই ভাগৱত ৰূপী এই শক্তিত, ভগৱন্তৰ বাংময় মূৰ্তিত আজি আমাৰ মনটো যদি লগাই দিওঁ, আমাৰ মনৰ পৰা দুৰ্বাসনাবিলাক অল আউট হৈ যাব, আঁতৰি যাব। কাৰণ গুৰুজনাই কৈছে, কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হৈব মন, সৰ্বদাই কৰিবহু কৃষ্ণৰ কীৰ্তন। কৃষ্ণ কথা যিমানেই শুনি থাকিম, আমাৰ মনবিলাক ভালে থাকিব, মনবিলাক শুদ্ধ হৈ থাকিব। আৰু যত গণ্ডগোলবিলাক হয়, মনৰ বাবে হয়, মনৰ তাৰণাত হয়। মনে পাপ পুণ্য স্বৰ্গ, মনেহে নৰক, মনেহে কৰিছে ভেদ আপোন পৰক। যতকৈ ইন্দ্ৰিয়গণ মনৰ অধীন, মনৰেহে আজ্ঞা পালি থাকে ৰাত্ৰি দিন। মনে ওপৰত জয় জানা, মনেহে মৰণ, মনুষ্যৰ মনে মুখ্য বন্ধৰ কাৰণ। এই মনটোৱে আমাক সংসাৰত বান্ধিবও পাৰে, আৰু এই মনটোৱে সংসাৰৰ পৰা মুকলি কৰিও দিব পাৰে। যেনে এটা তলাৰ এপাত চাবেৰে খুলিবও পাৰি, তলাটো মাৰিবও পাৰি। এই মনটোৰেই সংসাৰৰ বন্ধন মুক্তও কৰিব পাৰোঁ, আৰু সংসাৰৰ বন্ধনত পুনৰ 84 লক্ষ জনীলৈ আয়াজাত কৰিবও পাৰোঁ। গুৰুজনে তাকেই কৈছে যে তুমি সংসাৰত বহু কষ্ট পালা, বহু দুখ পালা, তাৰ পৰা তুমি হাত সাৰিব লাগিব। ভাগৱতৰ 11 স্কন্ধত কৈছে, নৃদেহ মাধ্যম ইদম সুলভং সুদুৰ্লভং প্লৱং সুকল্পং গুৰুকৰ্ণ ধাৰম ময়ানুকূলেন নভস্বতৰিতং পুমান ভৱাব্ধি নতৰে আত্মহা। সেইকাৰণে গুৰু লাগিব আমাক।
গুৰুৱে জ্ঞান দিয়ে, গুৰুৱে আমাক পথ দেখুৱাই দিয়ে। গুৰু ভক্তি নহ'লে আমি কিন্তু বিনে গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহো নহয়। গুৰু নিৰ্ণয় কৰিবৰ কাৰণে আমাক ভাগৱতে দেখুৱাই থৈ দিছে। এইটো একাদশ স্কন্ধৰ বাণী। নিৰ্দেহ মাধ্যম এই মানুহ দেহটো, মানৱ দেহটো বহু ভাগ্য আৰু পুণ্যৰ ফলত পাইছোঁ। আৰু কোৱাৰ পিছত আমাক গুৰুৱে কৰ্ণধাৰ হৈ আমাক দেখুৱাই থৈ গৈছে। তাকে ঘোষাত লিখিছে, সমস্তৰে আদি নৰতনু উদ্যম কুটিও নাপায় কোনো, পায়া ভাগ্যদয়ে কিনো নাও দৃঢ় আতি, গুৰু ভৈলা আৰু কৰ্ণধাৰ কৃষ্ণে ভৈলা অনুকূল বায়ু, তথাপি সংসাৰ নতৰয় আত্মঘাতী। সংসাৰ কৰিবলৈ ইচ্ছা নকৰোঁ, গুৰু আমাৰ আছে অথচ গুৰুক আমি শ্ৰদ্ধা নকৰোঁ, ভক্তি নকৰোঁ। এই কথাৰে এতিয়া আলোচনা ওলাব আজি ইয়াত ভাগৱতত। আমাৰ বাপ সমস্তই এই ভাগৱতৰ ষষ্ঠ স্কন্ধৰ যিটো গুৰু অসন্তুষ্টি হোৱাৰ এটা অধ্যায় আছে, যি গুৰুক অপমান কৰিলে, অৱমাননা কৰিলে, অৱজ্ঞা কৰিলে, যাৰ কাৰণে স্বৰ্গত অথন্তৰ লাগিছিলে। আপোনালোকে কাহিনীটো পাঠ কৰিলেও পাব। গতিকে বাপসকল, আইসকল, এই কথাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে এই কথাটো অনুধাৱন কৰিব লাগিব, যিটো আমি মানৱ জীৱন পাইছোঁ। গুৰুজনাই কৈছে, কত তপসা নৰতনু পায়, ভকতি বিনাই ব্যৰ্থে আগু যায়। ভকতি নহ'লে কিন্তু জীৱন বৃথা বুলি কৈছে। কিয় জীৱন বৃথা? মাধৱদেৱে কৈছে, আনযত হৱেই মিছা ভক্তিৰ অভাৱে। যিখন ঘৰত ভক্তি নাই, ঈশ্বৰ সেৱা নাই, গুৰু সেৱা নাই, কনিষ্ঠই জ্যেষ্ঠক সন্মান নকৰে, পিতৃ মাতৃক আদৰ নকৰে, সাদৰ নকৰে, সেইখন ঘৰত ভগৱান বাস নকৰে বুলি কৈছে। সেইখন ঘৰে সৰ্পগৃহ বুলি কৈছে। যাহাৰ গৃহত নি উপগত একান্ত হৰিভকত, সিটো গৃহচয় সৰ্পৰ আলয় মহন্তৰ ইটো মত। সৰ্পৰ আলয় মানে কি? সৰ্পৰ যিটো স্বভাৱ, ক্ৰূৰতা, নিচতা। আপুনি একো নকৰিলেও খুটিবলৈ আহিব খোজে, খোট মাৰিব খোজে। কিয়? আত্মৰক্ষাৰ কাৰণে। আমাৰো কোনেও কাকো নামানা হ'ব, কথা ক'লেই কৰ্কশ সুৰ আহিব। সেইটো কিহৰ কাৰণে হয়? ভক্তিৰ অভাৱত হয়। পৰিয়ালত যদি ঈশ্বৰ সেৱা, ঈশ্বৰ ভক্তি নাথাকে, তেতিয়া এই অৱস্থাত পৰ্যবেক্ষিত হয়। আৰু কলিৰ নিষিদ্ধ স্থানো নহয় এইবিলাক। কলি ক'ত থাকিব নোৱাৰে, আৰু কলি ক'ত থাকিব পাৰে? কলি থকা ঠাইবিলাকৰ কথা কৈছে নহয়। নিপুতি বুলন্ত কলিত কৰিলোঁ স্থান, জড়িত খেলে যোৱা পাখা আৰু মদ্যপান। স্ত্ৰী পঞ্চকোণা গৃহস্থৰ থাকে জড়িত, এই চাৰি ঠাই দিলোঁ বঞ্চগুয়া থৈত। থকা ঠাইবিলাক যিহেতু দিছে তাত থাকিবই, কিন্তু নথকা ঠাই যিটো প্ৰভিটেড এৰিয়া বান্ধি দিছে নহয়, নিষিদ্ধ স্থান কিছুমান দিছিলে নহয়। ক'ত দিছিলে? পৰীক্ষিত ৰজাই কলিক এইকেইটা স্থান দিছিলে। জড়িত কৰে শ্ৰৱণ কীৰ্তন কেশৱৰ, নপঢ়িবি কলি সিটো গৃহস্থ ওচৰ, হুয়া এক শৰণ কৃষ্ণৰ লয়ে নাম, মোহৰ আদেশে নপঢ়িবি সিটো গ্ৰাম। মই তোক আদেশ কৰিছোঁ, সেইখন গাঁৱলৈও নাযাবি, সেইখন ঘৰলৈও নাযাবি, য'ত কৃষ্ণৰ কথা হয়, য'ত ঈশ্বৰৰ কথা আলাপন হয়। এই কথাটো জানি আমি এই কলিৰ যুগৰ লোকসকলে আমি সদায় কৃষ্ণ কথাত ৰত হ'ব লাগে, মনটো শুদ্ধ কৰি ৰাখিব লাগে। মন শুদ্ধ কৰাৰ উপায় কিন্তু সাধুসংগ, সৎসংগ। এই যে চতুশ্লোকী ভাগৱত শ্ৰী নাৰায়ণে ব্ৰহ্মাক প্ৰদান কৰিছিলে, চতুৰ্থ নম্বৰ শ্লোকত কৈছিলে, এইটা দিব্যজি গৈছং তত্ত জিজ্ঞ পুণ্যাত্মানং অন্যতি ৰেকাভ্যং যত সৰ্বত্ৰু সৰ্বদা। তাকে সৰল অনুবাদ কৰি কৃপালু গুৰুৱে ভাগৱতৰ দ্বিতীয় স্কন্ধৰ কৃষ্ণ ভক্তি মাহাত্ম্য কথন অধ্যায়ত কৈছে, হেনমক বিচাৰিবে সাধুৰ সংগত, জ্ঞান বিজ্ঞানতে হৈবে কিয় বেকত, শ্ৰৱণ কীৰ্তন মোৰ ৰহস্য ভকতি আকেহে মানিবা আৰু বিবক্ষা সম্প্ৰতি। মোক কোনোবাই বিচাৰিব খুজিলে মোক সাধু সংগত বিচাৰিব পাৰে। এই কথা উদ্ধৱৰ লগত আগতো কৈছে। ভগৱন্ত কৃষ্ণই পুত্ৰ দ্বাৰা বিষয়ত কৰৈ মাত্ৰ ৰতি,
নলয় সন্তৰ সংগ মত নাই মতি যদি চাৰি বেদ 14 শাস্ত্ৰত পাৰ্গত তথাপিতো সেই মূৰ্খ জানা মৰমত চাৰি বেদ 14 শাস্ত্ৰত পাৰ্গতালী হৈছে তেওঁ পাণ্ডিত্য অৰ্জন কৰিছে কিন্তু হেউদ্যৱ সি কিন্তু মূৰ্খ যদি সাধু সংগ লোৱা নাই সৎসংগ লোৱা নাই সেইকাৰণে সৎসংগত হৰি কথা কৃষ্ণ কথা ভাগৱত কথা আলাপন কৰিব লাগে সেইবাবে আজি আমি এই সাধুৰ সংগত সৎসংগত থাকিয়েই ভাগৱত শ্ৰৱণ কৰিবলৈ কৰিবৰ কাৰণে আহিছোঁ ভগৱন্তই আমাক আনিছে ভগৱন্তৰ কৃপা কৰুণাৰ বলত আজি আমি এনেদৰে এটা সুন্দৰ সাত্বিক অনুষ্ঠানত নিজকে জড়িত কৰিব পাৰিছোঁ এয়া আজন্মৰ পুণ্য বুলি কৈছে যাহাৰ পুণ্য আছে অসংখ্যাত শিশি পাতে কাণ কৃষ্ণ কথাত পুণ্য জমা থকাসকলেহে পেলাই কৃষ্ণ কথা শুনিব পাৰে নিশ্চয় আমি পুণ্যৱান ভাগ্যৱান বা সমস্ত আমি আটাই মিলি অকণমান ভাগৱতৰ আজি যিটো অধ্যায় নিৰ্ণয় কৰা হৈছে তাতেই পাঠ কৰিবৰ কাৰণে আগবাঢ়িম আৰু আপোনাক মহামহন্তই কিবা যদি সংশয় উপজে আপোনাক গুণী জ্ঞানী আপোনাকৰ সংশয় নাথাকে তথাপিও ভাগৱতে যদি সংশয় ছেদ কৰাৰ ইয়াত কিবা পথ ওলাই যায় নিশ্চয় হৃদিস্থিত হোৱা তুমি যে নকৰা বাহাচ আমি ভগৱন্তৰ কৃপা কৰিলে কৰুণা কৰিলে এই কথাখিনি আলোচনা কৰিবৰ কাৰণে প্ৰয়াস আৰু প্ৰযত্ন কৰা হ'ব আৰু আমাৰ যুৱক যুৱতীসকলক যুৱ বন্ধুসকলক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ ভাবি ভৱিষ্যতৰ অধিকাৰী সেইসকলৰ প্ৰতি গেটাৰ্থে আমি আহ্বান জনাব খুজিছোঁ আপোনালোকেও ভাগ্যৱান এই যুৱাৱস্থাত হৰি সেৱা হৰিৰ নাম গুণ কীৰ্তনত যে ব্ৰতী হ'ব পাৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিচিনা মহান অনুষ্ঠান এটি সেৱক হ'ব পাৰিছে আপোনালোকে এনে সৰু কথা বুলি নাভাবিব কাৰণ আমি সেৱা কৰিবই লাগিব সেৱাই আমাৰ জীৱন দিয়ামুক সেৱাৰ অসসাৰ মাধৱদেৱে সেৱাইহে বিচাৰিলে আমি সেৱক গতিকে এই যে আমি সেৱক কিয় সেৱক হ'ব লাগে সেই কথাও ভাগৱতত আছে গতিকে আমি পাঠৰ মাজলৈ যাম বা সমস্ত আমি আগবাঢ়িব খুজিছোঁ কৃষ্ণ